ঠগ প্ৰবঞ্চনা হত্যা লুণ্ঠন ধৰ্ষণৰ দৰে ঘটনা প্ৰবাহৰ মাজত আপুনি কাক বিশ্বাস কৰিব? এই ধৰণৰ জঘন্য ঘটনাসমূহ সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিতত আপুনি আনকতো বাদেই দিয়ক, নিজৰ ঘৰৰ মানুহকো এতিয়া বিশ্বাসত যে ল'ব নোৱাৰে, সেই কথাকে প্ৰমাণ কৰি দেখুৱালে এইজন চাবুল ইছলাম নামৰ যুৱকে। এই চাবুল ইছলাম নামৰ যুৱকজন, যিজন যুৱকে আচলতে সংবাদ মাধ্যমৰ ওচৰত এক জঘন্য অপৰাধৰ সন্দৰ্ভত স্পষ্টীকৰণ দি আছে বা তেওঁৰ মতামত দাঙি ধৰিছে যে সেই ঘটনা কিদৰে সংঘটিত হৈছিল। দৰাচলতে দুদিন পূৰ্বে আপোনালোকে জানেই যে দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল ডামৰাত এগৰাকী ডেম্পৰ ব্যৱসায়ীক দুৰ্বৃত্তই গুলী চালনা কৰিছিল। চাৰিজাকৈ গুলী চালনা কৰাৰ পৰিপ্ৰেক্ষিতত তাৰে 3টা গুলী যিগৰাকী ডেম্পৰ ব্যৱসায়ী আছিল আবু ছৈয়দ, সেই আবু ছৈয়দৰ দেহত লাগিছিল আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। আৰু গুলীবিদ্ধ সেই আবু ছৈয়দৰ ভাতৃ হৈছে এইজন সংবাদ মাধ্যমৰ ওচৰত বাদ দি থকা চাবুল ইছলাম। তো ঘটনাৰ সবিশেষ মই আপোনালোকক পিছত জনাম, কিন্তু তাৰ পূৰ্বে এই চাবুল ইছলামে সংবাদ মাধ্যমৰ ওচৰত সেইদিনাখন সংঘটিত সেই গুলী চালনাৰ ঘটনা সন্দৰ্ভত কিনো ক'লে সেই কথাটো আপোনালোকে শুনকচোন। আমরা বজাৰত আমাৰ মানে ভাঙাচোৰাত ডেম আছে, মানে মই ঘৰত আহিম ডেম্পৰ পৰা মই ৰুমত গৈছোঁ, গাঁও চাওঁ দুই কেনে ডেম্পৰ সন্মুখত মানে বাইক আছে মোৰ বাইকৰ ওচৰত থিয় হৈ আছোঁ হা। মানে মোৰ দাদা আৰু মোৰ ডেম্পৰ বেপাৰী এজন আছে, বজাৰত গৈছিল, বজাৰৰ পৰা ডেম্পৰ সন্মুখত আহিছে। আহাৰ পিছত মানে মই যে বাইকৰ ওচৰত আছোঁ, মানে গাড়ী ৰখাই কেনে মানে 3টা না 4টা গুলি কৰিছে, এনেকুৱা 4টা গুলি কৰিছে। তাৰপিছত মই ভাবিলোঁ কি হ'ল, তাৰপিছত বাইক ধৰি কিনে মই অলপ দূৰত গৈছোঁ। তাৰপিছত মোক ক'ল যে মোক গুলি কৰিছে। তাৰপিছতে মই গম পাইছোঁ যে মই ভবাই নাই যে মানে গুলি কৰিব, মই ভবাই নাই। গুলি কৰিছে এই কাৰ লৈ আহিছিল। না দাদা পিলপিলিত বহি আছিল। অঁ দাদা পিলপিলিত এজনী গাড়ীটো থিয় কৰি কিনে এজনী গুলি কৰিছে। গাড়ীৰ ভিতৰত মানুহ আছিল। তাৰপিছত ডাইনেটুত গৈছে। নাই মানে ডামৰা বজাৰৰ পৰা ডাইনেটু যাওঁতে মেঘালয় ফালে পলাইছে। মেঘালয় ফালে পলাইছে। ডামৰা পৰা গৈছিল। আগতে কিবা শত্ৰু বা কিবা টকা ডিমাণ্ড দিছিল নেকি? কিবা তেনেকুৱা ডিমাণ্ড যিমান নাই, একো নাই। হঠাৎ আহি মাৰছে। অঁ ডাইৰেক্ট মানে নহয়। তো এতিয়া আপোনালোকে শুনিলে চাবুল ইছলামৰ মন্তব্য, আৰু স্থিৰ চিত্ৰত যিখন দেখি আছে আপোনালোকে, এওঁৰ নাম হৈছে আবু ছৈয়দ। আৰু সেই আবু ছৈয়দৰ ভাতৃয়ে ইতিমধ্যে জনালে যে দুৰ্বৃত্তই কিদৰে আবু ছৈয়দক গুলী চালনা কৰিছিল, চাৰিজাকৈ গুলী মাৰিছিল আৰু তাৰে 3টা গুলী লাগিছিল এইজন আবু ছৈয়দৰ গাত। সেই সন্দৰ্ভত ইতিমধ্যে সংবাদ মাধ্যমৰ আগত ভাতৃয়ে বিৱৰি ক'লে। সেইদিনা দুদিনমান পূৰ্বে এই ঘটনা সংঘটিত হৈছিল। সেই খবৰ আপোনালোকে মোৰ পেজ পংকজ লিমকাৰ জৰিয়তে হওক বা অন্যান্য সংবাদ মাধ্যমৰ জৰিয়তে হওক আপোনালোকে অৱগত হৈছে। এই ঘটনা সংঘটিত হোৱাৰ পিছতে স্বাভাৱিকতে আৰক্ষীৰ ওপৰত প্ৰশ্নৰ উদ্বেগ হৈছিল বা প্ৰশ্ন উত্থাপন হৈছিল যে এনেদৰে আৰক্ষীয়ে গিজগিজাই থকা সেই অঞ্চল এটাত কিদৰে আচলতে দুৰ্বৃত্তই সন্ধিয়াৰ ভাগতে আহি এনেদৰে গুলী চালনাৰ দৰে ঘটনা সংঘটিত কৰিব পাৰে। সেয়া আৰক্ষীৰ বাবেও এক দৰাচলতে প্ৰশ্ন উত্থাপন হৈছিল। কিন্তু দেখিবলৈ পোৱা গ'ল আৰক্ষীয়ে তৎপৰতাৰে এই যি ঘটনা সংঘটিত হ'ল, এই ঘটনাৰ যি ৰহস্য বা যিয়ে এই ঘটনা সংঘটিত কৰিলে সেই সকলক যাতে শীঘ্ৰে কৰায়ত্ব কৰিব পৰা যায়, আৰু এই ঘটনাৰ আঁৰত জড়িত ব্যক্তিসকলক যাতে শীঘ্ৰেই ৰঙাঘৰৰ আলহী কৰিব পৰা যায়, তাৰ বাবে আৰক্ষীয়ে তৎপৰতাৰে অভিযান আৰম্ভ কৰে। আপোনালোকে দেখি আছে ইয়াৰ খালী কাৰ্টিজকেইটা 4টাকৈ গুলী মাৰা হৈছিল আবু ছৈয়দক, আৰু আবু ছৈয়দ ইতিমধ্যে জনাইছোঁ যে তেওঁ এগৰাকী ডেম্পৰ মালিক। তো আৰক্ষীয়ে তৎপৰতাৰে তেওঁলোকে যিমান পাৰে সোনকালে এই ঘটনাৰ যি
দোষী সেই দোষীক কৰায়ত্ব কৰিবলৈ তেওঁলোকে অভিযান তীব্ৰতৰ কৰি তোলে। আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল এই ঘটনাৰ ৰহস্য ভেদ কৰিবলৈ উঠি পৰি লাগে আৰু তাৰ পিছতে ইয়াৰ যি ফলাফল ওলাল, আৰক্ষী ক্ষিপ্ৰতাৰে যি ধৰণে দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ যি ধৰণে তেওঁলোকে অভিযান চলালে, সেই অভিযানৰ ফলস্বৰূপে যি ফলাফল ওলাল সেয়া শুনিলে আপোনালোকৰ চকু কপালত উঠিব। দৰাচলতে ডেম্পৰ ব্যৱসায়ী আবু ছৈয়দক যি গুলীচালনা কৰা হৈছিল, সেই গুলীচালনা কৰাৰ ঘটনাৰ সৈতে জড়িত হৈ আছিল ভাতৃ চাবুল ইছলামে। ইতিমধ্যে চাবুল ইছলামে সংবাদ মাধ্যমৰ আগত কিদৰে ঘটনাৰ বৰ্ণনা কৰিলে আপোনালোকে শুনিছে। প্ৰথমতে আপোনালোকক শুনাই লৈছোঁ আৰু তাৰ কথাত আপোনালোকে অনুমান কৰিবই নোৱাৰিব যে সেই চাবুল ইছলামে আচলতে এই ধৰণৰ ঘটনা সংঘটিত কৰিব পাৰে। নিজৰ ভাতৃকে আচলতে পাৰিবাৰিক কণ্ডল বা তেওঁৰ যি দোকান পোহাৰ আছে, সেই ডেম নিজৰ হাতত অনাৰ বাবে বা নিজৰ দখলত অনাৰ বাবে এই ধৰণৰ জঘন্য অপৰাধ সংঘটিত কৰিব পাৰে। চাবুল ইছলামে নায়েব আলী নামৰ এজন লোকৰ সৈতে জড়িত হৈ এই ঘটনা সংঘটিত কৰিছিল আৰু ইতিমধ্যে আৰক্ষীয়ে ক্ষিপ্ৰতাৰে যি তদন্ত আৰম্ভ কৰিলে, সেই তদন্তৰ ফলত ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে গুলীবিদ্ধ হোৱা ডেম্পৰ মালিক আবু ছৈয়দৰ ভাতৃ চাবুল ইছলাম আৰু চাবুল ইছলামৰ সহযোগী নায়েব আলী। তো এতিয়া আপোনালোকে ভাবক যে আপোনালোকে কাক বিশ্বাস কৰিব। আনকতো আচলতে সহজতে বিশ্বাস কৰিব নোৱাৰি, কিন্তু নিজৰ ভাতৃ হয়, সেই নিজৰ ভাতৃয়ে নিজৰ ককায়েকক এনেধৰণে চুপাৰী কিলাৰ লগাই এই ধৰণে যে হত্যা কৰাৰ যি ষড়যন্ত্ৰ, গভীৰ ষড়যন্ত্ৰ ৰচিব পাৰে, সেই ভাতৃ আবু ছৈয়দে কেতিয়াবা কল্পনা কৰিব পাৰিছিলনে যে তেওঁৰ ভাতৃ আচলতে তেওঁক হত্যা কৰিবলৈ চেষ্টা কৰিছে? আৰু কি জঘন্য বা নিকৃষ্ট মানসিকতাৰ ব্যক্তি হ'ব পাৰে এইজন চাবুল ইছলাম। এই চাবুল ইছলামে পাৰিবাৰিক কণ্ডল বা সেই আবু ছৈয়দৰ যি ডেম্প, সেই ডেম্পৰ মালিকীস্বত্ব লোৱাৰ বাবে এই ধৰণৰ এক জঘন্য অপৰাধ কৰিলে। আচলতে এয়া সম্পৰ্কৰ নামত এক কলংক হয়। ভাতৃৰ নামত কলংক সাজিলে আচলতে ভাতৃৰ নামত কলংক এইজন চাবুল ইছলামে নায়েব আলীক লগত লৈ নিজৰ ভাতৃকে এনেদৰে হত্যা কৰি সেই ডেমটোৰ মালিকীস্বত্ব লোৱাৰ বাবে ষড়যন্ত্ৰ ৰচিছিল। সেই কথা ইতিমধ্যে পোহৰলৈ আহিছে আৰু আৰক্ষীৰ যি তদন্ত, আৰক্ষীৰ সেই তদন্তত এই সমগ্ৰ যি কথা, সেই কথা পোহৰলৈ আহিছে আৰু তাৰপিছতে ইতিমধ্যে দুয়োকে গ্ৰেপ্তাৰ কৰা হৈছে। আপোনালোকে দেখি আছে স্ক্ৰীণত, গ্ৰেপ্তাৰ কৰা হৈছে দুয়োজনকে। আৰু কিমান নিৰ্লজ্জভাৱে আচলতে এইজন অপৰাধী চাবুল ইছলামে সেই ঘটনাৰ বিৱৰণ দিছিল সংবাদ মাধ্যমৰ ওচৰত, সেইসমূহত হয়তো কোনেও কল্পনাও কৰিব পৰা নাছিল যে আচলতে এইজন ভাতৃয়ে এই ধৰণৰ এক জঘন্য ষড়যন্ত্ৰ ৰচিব পাৰে নিজ ভাতৃৰ বিৰুদ্ধে। তো এটা আছিল খবৰ। পিছৰ পৰ্যায়ত যদি আপোনালোকে মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে, তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা আৰু ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিমকা। আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ নকৰাকৈ নাথাকিব, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে এনেধৰণৰ অপৰাধীৰ মুখ আচলতে সকলোৱে চিনি থ'ব পাৰে যে কি ধৰণে আচলতে ভাতৃয়ে ভাতৃক হত্যা কৰাৰ বাবে এনেধৰণৰ জঘন্য যি ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰও যে ৰচিব পাৰে সেয়া সকলোৱে অৱগত হওক, সাৱধানতা অৱলম্বন কৰক সকলোৱে। তো খবৰটো দিলোঁ, মানুহৰ পৰা যে মানুহৰ বিশ্বাস নোহোৱা হৈ গৈ আছে তাৰেই প্ৰমাণ দেখুৱালে এইজন অপৰাধীয়ে।